হেপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে এতিয়া বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি ৰাজ্যজুৰি অনুষ্ঠিত হৈছে বিহু নাচৰ কৰ্মশালা জাকে জাকে বিহুৱা নাচনীয়ে ভাগ লৈছে কৰ্মশালাত ৰহাৰ ফুলগুৰিৰ ৰঙালী বিহু উদযাপন সমিতি আয়োজন কৰিছে 15 দিনীয়া বিহু কৰ্মশালা আৰু অঞ্চলটোৰ বহু যুৱক যুৱতী কিশোৰ কিশোৰী তথা শিশুৱে অংশ লৈছে কৰ্মশালাত শিকাব পাই প্ৰশিক্ষণটো পাই মই দিব পাই ভালে পাইছোঁ বহুত ভাল লাগিছে ফুলগুৰিবাসীৰ যিখিনি কমিটি যিখিনি বিহু উদযাপন সমিতিৰ গোটেইখিনি সদস্যাই ইমানখিনি কষ্ট কৰি পেলাই আয়োজন কৰিছে প্ৰগ্ৰামটো আয়োজন কৰিছে গাঁৱৰ ছোৱালী হওক ল'ৰা হওক গোটেইখিনি বিহুৱতী ওলাই আহি পেলাই যিখিনি আমি যিমানখিনি আমি দিব পাৰিছোঁ তেওঁলোকে ল'বও পাৰিছে সেইটো কাৰণে ভাল লাগিছে আজি 4-5 বছৰে মই ইয়াত কৰ্মশালা কৰি আছোঁ যিসকল পৰীক্ষাৰ্থী আহিছে সহায় মনোযোগ দিয়ে শিকিছে প্ৰতি বছৰে হয়তো কোনো এজনী ভাল নাচনীও হৈছে আৰু বহু দলত গৈ নাচিবলৈ সুবিধাও পাইছে বিশ্ব ৰেকৰ্ডৰ অনুষ্ঠানতো ভাগ ল'বলৈ সুবিধা পাইছে 6-7খন গাঁৱৰ পৰা আহি দক্ষিণ পেট বহা উত্তৰ পেট বহা দক্ষিণ মহগড় আদিকে সামৰি এই অঞ্চলৰ বিভিন্ন অঞ্চলৰ পৰা ইতিমধ্যে শিশুসকল আহি আমাৰ মাজত এই কৰ্মশালাত অনুষ্ঠিত ভাগ লৈছেহি তেওঁলোকে আমাৰ 110ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে ঢোল শিকা বা নাচনী সহ আমাৰ 110ৰো অধিক ছাত্ৰ ছাত্ৰী ইতিমধ্যে হৈছে আৰু ফালে ৰঙিয়াৰ কণিহাটো দেখা গৈছে একে প্ৰস্তুতি কণিহাট তৰুণ সংঘৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে বিহু কৰ্মশালা এই পৰিৱেশ অধিক দেখুৱাব আমাৰ জ্যেষ্ঠ সাংবাদিক দীপক দাসে অসমৰ বাপুদেশন ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত এতিয়া প্ৰান্তে প্ৰান্তে চলিছে বিহুক আদৰাৰ বাবে ব্যাপক প্ৰস্তুতি মই এই মুহূৰ্তত বিহুৰ প্ৰস্তুতি দেখুৱাবলৈ উপস্থিত আছোঁ ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত কণিহাট আৰু কণিহাট তৰুণ সংঘৰ উদ্যোগত অনুষ্ঠিত হৈছে বিহুৰ কৰ্মশালা মই কেমেৰা পাৰ্চন অমল দাসক সামগ্ৰিক পৰিৱেশ নিউজ লাইভৰ দৰ্শকক দেখুৱাবলৈ কৈছোঁ এক সুন্দৰ পৰিৱেশ বিৰাজ কৰিছে জাকে জাকে নাচনী ওলাই আহিছে আৰু তেওঁলোকে এনেদৰে বিহুৰ কৰ্মশালাত অংশগ্ৰহণ কৰিছে আমি বিহুৰ পৰিৱেশৰ মাজলৈ যাব বিচাৰিছোঁ
ক'ব লাগিব যে দেৱজিৎ বিহুৱা দেৱজিৎ ৰাজবংশীৰ তত্ত্বাৱধানত এনেধৰণৰ প্ৰশিক্ষণ চলি আছে মই প্ৰশিক্ষকৰ ওচৰলৈ যাব বিচাৰিছোঁ কি ক'ব যেহেতু বসন্তকাল আৰু আমাৰ অসমৰ লোককৃষি যেটো বিহু মেইন উৎসৱ আৰু সেয়েহে আজিৰ প্ৰজন্মই যাতে আমাৰ অসমীয়া কৃষ্টি যাতে পাহৰি নাযায় তাক যদি শুদ্ধ ৰূপত শিকি ভৱিষ্যত প্ৰজন্মক আকৌ যাতে তেওঁলোকে আগুৱাই লৈ যাব হয় দীপক দাস আপোনাক ধন্যবাদ জনাইছোঁ